নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু আসাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ এখন নটিফিকেশ্যন আছে, আৰু নটিফিকেশ্যনখন আছে আপোনালোকৰ 4 মাৰ্চ অৰ্থাৎ কালিয়ে দিছে। নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিজাল্ট অফ দ্য ৰিটন এক্সামিনেশ্যন CWT কমন ৰিটন টেষ্টৰ অৰ্থাৎ যিটো ৰিটন টেষ্ট হৈছিলে SI পোষ্টটো, এডমিট কাৰ্ড PST PET ইন কানেকশ্যন অফ ৰিক্ৰুইটমেণ্ট ফৰ 144টা সাব ইন্সপেক্টৰ UB আসাম পুলিচ অৰ্থাৎ SI UB আসাম পুলিচৰ পোষ্ট আছে। 7টা আছে SI কমিউনিকেশ্যন AP আৰু 51টা ভেকেন্সি আছে SI AB আসাম কমাণ্ডো বেটেলিয়ান। 1টা পোষ্ট আছে এছিষ্টেণ্ট ডিপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCD এণ্ড CGHG। তো ইয়াৰে আহিছে আপোনালোকৰ নটিফিকেশ্যন। তো এইতে নটিফিকেশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। নটিফিকেশ্যনটো ক্লিক কৰি এটা দেখা পাব ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট বোৰ্ড নটিচ। আৰু ইয়াতেও যিহেতু ইয়াতে আপোনালোকৰ জনালোঁ যিখিনি ভেকেন্সি আছিলে SI কাৰণে প্ৰায় 200ৰ পৰা অলপমান বেছি আছে, বিশেষ পোষ্ট নাই ইয়াতে SI। আৰু ইয়াৰে এক্সামখিনি অনুষ্ঠিত হৈছিল, ৰিটন এক্সাম অনুষ্ঠিত হৈছিল 5 জানুৱাৰী তাৰিখে 2025। আৰু ইয়াৰে যিটো ৰিজাল্ট হয় সেইটো অহাকালৈ দিব, 11টা বজাত পাব আপোনালোকে 6 মাৰ্চ অৰ্থাৎ কালৈ। SLPBR অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট চাব পাৰিব। তাৰপিছতে লগতে PST PET টেষ্ট হ'ব, তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে, চাব গোটেই ডিটেইলছখিনি। আৰু ইয়াতে যিহেতু আপোনালোকে ৰিটন এক্সাম দিলে আৰু কালি ৰিটন এক্সামৰ ৰিজাল্ট দিব 11টা বজাত ৰাতিপুৱা 6 মাৰ্চ। তাৰপিছতে আপোনালোকে দিব লাগিব PST আৰু PET। আৰু ইয়াতে যিটো PST আৰু PET সেইটো অনুষ্ঠিত হ'ব, ভেনু দিয়া আছে 4th আসাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটী। আৰু ইয়াতে চিডিউলবিলাক দিয়া আছে 17 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব 21 মাৰ্চলৈকে। 17 আৰু 18 মাৰ্চ ফৰ ফিমেল কেণ্ডিডেটৰ কাৰণে দিছে এই দুটা দিন। ৰাতিপুৱা ৰিপৰ্টিং টাইমটো 7টা বজাত দিছে। আৰু ফাৰ্ষ্ট 17 মাৰ্চত দিয়া আছে SI UB আসাম পুলিচ SI কমিউনিকেশ্যন ইন AP। আৰু 18 তাৰিখে দিছে AB আসাম কমাণ্ডো বেটেলিয়ান। 19 আৰু 20ত দিছে মেল কেণ্ডিডেট, আৰু 21ত দিছে মেল কেণ্ডিডেট। ইয়াতে এইখিনি দিয়া আছে। তো আপোনালোকে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, তাতে আপোনালোকৰ যিটো ডেট আছে PST ৰিপৰ্টিং টাইপ আৰু ভেনু এইখিনি গোটেইখিনি দেখা থাকিব, পোষ্টৰ নামো দেখা থাকিব। তাৰপিছত আহিলে এডমিট কাৰ্ডো আপোনালোকে 9 মাৰ্চ তাৰিখে ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11টা বজাৰ পৰা। যেতিয়া 9 মাৰ্চ তাৰিখে এডমিট কাৰ্ডটো ডাউনলোড কৰিব, তেতিয়া আপোনালোকৰ গোটেইখিনি ডিটেইলছ লিখা থাকিব। আৰু এইখিনি আছিলে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, নেম আৰু ডেট অফ বাৰ্থ এইকেইটা লাগিব। তো অহাকাইলৈ কাৰণে আপোনালোকে ৱেইট কৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অহাকাইলৈ আপোনালোকে যেতিয়াই ৰিজাল্টখিনি দিয়ে তেতিয়াই পাই যাব। তো এতিয়ালৈ মানে ধন্যবাদ।